فما لكم في المنافقين فئتين والله أركسهم بما كسبوا তোমালোকৰ কি হৈছে যে তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গলা অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ উভতাই দিছে أتريدون أن تهدوا من أضل الله ومن يضلل الله فلن تجد له سبيلا আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎ পথত পৰিচালিত কৰিব বিচাৰা নেকি আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা ودوا لو تكفرون كما كفروا فتكونون سواء فلا تتخذوا منهم أولياء حتى يهاجروا في سبيل الله সিহঁতে এইটোৱে কামনা কৰে যে সিহঁতে যেনেকৈ কুফৰি কৰিছে তোমালোকেও তেনেকৈ কুফৰি কৰা যাতে তোমালোকে সিহঁতৰ সমান হ'ব পাৰা সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা فإن تولوا فخذوهم وقتلوهم حيث وجدتموهم ولا تتخذوا منهم وليا ولا نصيرا যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে সিহঁতক য'তেই পাবা গ্ৰেপ্তাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কাৰী ৰূপে গ্ৰহণ নকৰিবা إلا الذين يصلون إلى قوم بينكم وبينهم ميثاق أو جاءوكم حصرت صدورهم أن يقاتلوكم أو يقاتلوا قومهم কিন্তু সিহঁতৰ মাজৰ সেইসকল লোকক হত্যা নকৰিবা যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধি চুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয় ولو شاء الله لسلطهم عليكم فلقاتلوكم আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন فإن اعتزلوكم فلم يقاتلوكم وألقوا إليكم السلم فما جعل الله لكم عليهم سبيلا এটা কি সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায় তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই ستجدون آخرين يريدون أن يأمنوكم ويأمنوا قومهم তোমালোকে অনতিপলমে কিছুমান লোকক দেখিবলৈ পাবা যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব যেতিয়া সিহঁতক ফিতনাৰ ফালে মনোনিৱেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায় فخذوهم وقتلوهم حيث ثقفتموهم যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য'তেই পাবা গ্ৰেপ্তাৰ কৰিবা আৰু হত্যা কৰিবা وأولئكم جعلنا لكم عليهم سلطانا مبينا আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছো وما كان لمؤمن أن يقتل مؤمنا إلا خطأ ومن قتل مؤمنا خطأ فتحرير رقبة مؤمنة ودية مسلمة إلى أهله إلا أن يصدقوا কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয় কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিছে তেন্তে তাৰ কৰ্তব্য হৈছে এজন মুমিনক মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা যদি সিহঁতে ক্ষমা নকৰে فإن كان من قوم عدو لكم وهو مؤمن فتحرير رقبة مؤمنة আৰু যদি সেইজন তোমালোকৰ শত্ৰুপক্ষৰ লোক হয় তেন্তে এজন মুমিনক মুক্ত কৰা কৰ্তব্য আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় وإن كان من قوم بينكم وبينهم ميثاق فدية مسلمة إلى أهله وتحرير رقبة مؤمنة যিসকলৰ লগত তোমালোকৰ অংগীকাৰ আছে তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিনক মুক্ত কৰা আনহাতে যদি মুক্ত কৰিবলৈ ডাক নাপায়
فمن لم يجد فصيام شهرين متتابعين توبة من الله وكان الله عليما حكيما অথবা ডাকমুক্ত করার সামর্থ্য না থাকে তেন্তে তেওঁ একাধিক্ৰমে 2 মাহ সিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ومن يقتل مؤمنا متعمدا فجزاؤه جهنم خالدا فيها وغضب الله عليه ولعنه وأعد له عذابا عظيما পক্ষান্তৰে যে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰে তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ'ব। আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হয়, লগতে তাৰ ওপৰত অভিসম্পাত কৰে আৰু তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছে মহাশাস্তি। يا أيها الذين آمنوا إذا ضربتم في سبيل الله فتبينوا হে মুমিনসকল, তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা। ولا تقولوا لمن ألقى إليكم السلام لست مؤمنا تبتغون عرض الحياة الدنيا فعند الله مغانم كثيرة আৰু কোনোবাই তোমালোকক সালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নকবা যে তুমি মুমিন নহয়, কাৰণ আল্লাহৰ ওচৰত অনাশলব্ধ সম্পদ প্ৰচুৰ আছে। كذلك كنتم من قبل فمن الله عليكم فتبينوا إن الله كان بما تعملون خبيرا তোমালোকে আগতে এনেকৈ আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। لا يستوي القاعدون من المؤمنين غير أولي الضرر والمجاهدون في سبيل الله بأموالهم وأنفسهم মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় তথাপিও ঘৰত বহি থাকে আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন প্ৰাণৰ দ্বাৰা যুদ্ধ কৰে তেওঁলোক কেতিয়াও সমান নহয়। فضل الله المجاهدين بأموالهم وأنفسهم على القاعدين درجة যিসকলে নিজৰ ধন প্ৰাণৰ জৰিয়তে জিহাদ কৰে আল্লাহে তেওঁলোকক সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। وكلا وعد الله الحسنى وفضل الله المجاهدين على القاعدين أجرا عظيما যিসকলে ঘৰত বহি থাকে আল্লাহে প্ৰত্যেককে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। আল্লাহে মুজাহিদসকলক মহাপুৰস্কাৰৰ জৰিয়তে ঘৰত বহি থকা লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। درجات منه ومغفرة ورحمة وكان الله غفورا رحيما এইবোৰ হৈছে আল্লাহৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত। জানি থোৱা আল্লাহ ক্ষমাশীল পৰম দয়ালু। إن الذين توفاهم الملائكة ظالمي أنفسهم قالوا فيم كنتم নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণ হৰণৰ সময়ত ফেৰেশতাসকলে কয় তোমালোকে কি অৱস্থাত আছিলা? قالوا كنا مستضعفين في الأرض قالوا ألم تكن أرض الله واسعة فتهاجروا فيها فأولئك مأواهم جهنم وساءت مصيرا সিহঁতে কয় পৃথিৱীত আমি নিসহায় আছিলো। ফেৰেশতাসকলে কয় আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিল নে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা? ইহঁতৰে আৱাসস্থল হৈছে জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আৱাস। إلا المستضعفين من الرجال والنساء والولدان لا يستطيعون حيلة ولا يهتدون سبيلا কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰি নাপায় সিহঁতৰ বিষয়টো সুকীয়া। فأولئك عسى الله أن يعفو عنهم وكان الله عفوا غفورا আল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী ক্ষমাশীল।